যি ঐতিহাসিক শুভ মুহূৰ্ত সেই মুহূৰ্তলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উপস্থিতিত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। শনিবাৰে দিনৰ 10 বজাত মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আয়োজন কৰা হয়। আজি প্ৰথম দিনা অনুষ্ঠানত পুৱা পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কৰা হয়। ইয়াৰ পাছতে বিদ্যালয়ৰ নতুন মূল তোৰণখন উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হয়। ইয়াৰ পাছতে সাহিত্য প্ৰতিযোগিতা আয়োজন কৰা হয়। উক্ত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত আজি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু শেষত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে। উক্ত সভাত শিক্ষামন্ত্ৰী তথা স্থানীয় বিধায়ক ডাক্তৰ ৰণোজ পেগু, সোণোৱাল কছাৰী ছাত্ৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, লগতে জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল, শিক্ষাৰ্থী, শিক্ষক তথা মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে আজি দিনটো এটা ঐতিহাসিক দিন। যিহেতু মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহুদিনীয়া এটা সমস্যা আজি সমাধান হৈছে। যি মূল গেটৰ মূল তোৰণৰ যি অভাৱ, সেই অভাৱ আজি পূৰণ হৈছে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত, আৰ্থিক সহযোগত আৰু শুভাকাংক্ষীসকলৰ সহযোগত এখন স্থায়ী তোৰণ নিৰ্মাণ কৰি ওলোৱা হৈছে আৰু এই স্থায়ী তোৰণখন আজি শুভ উন্মোচন কৰি গৈছে আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, আৰু তেখেতে এই সমাৰোহখনৰ সভাপতিৰ দৰে গুৰু দায়িত্বত তেখেতে অলংকৃত কৰি আছে। আৰু আমি সঁচাকৈ আজি গৌৰৱান্বিত, বা আজিৰ দিনটো আজি ঐতিহাসিক দিন হিচাপে আমি প্ৰায় সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ। আৰু লগতে 23 আৰু 24 আজি আৰু কাইলৈ যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হৈছে, এই সমাৰোহখনৰ সফল কৰাৰ ক্ষেত্ৰত ভেবেলী অঞ্চলবাসীৰ ৰাইজ তথা প্ৰাক্তন যিসকল ছাত্ৰ-ছাত্ৰী আৰু বৰ্তমানৰ যিসকল ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অভিভাৱিকা তথা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ আমি আন্তৰিকতাৰে সহায় সহযোগিতা কামনা কৰিছোঁ। প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ আমাৰ এই বিদ্যালয়খনৰ লগত জড়িত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক এই যি দুদিনীয়া কাৰ্যসূচী, এই দুদিনীয়া কাৰ্যসূচীলৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ। আৰু কথা হ'ল কি, আজি প্ৰথম দিনাৰ পুৱাৰ ভাগত যি সামূহিক চাফাই, দ্বিতীয় কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ ইতিমধ্যে হৈ গৈছে। তাৰপিছতে আমাৰ অন্যতম কাৰ্যসূচী আছিলে আজি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আমি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ যি যৌথ প্ৰচেষ্টাত দান বৰঙণিৰে এখন আমি স্থায়ী তোৰণ, যিখন ভেবেলী অঞ্চলটোৰ এই মুখ্য শিক্ষানুষ্ঠান হিচাপে ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি 44টা বছৰে অভাৱ অনুভৱ কৰি আহিছিলোঁ, সেই অভাৱটো আমি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু অতি গৌৰৱৰ কথা, আমাৰ এই সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আহি আমাৰ এই গেটখনৰ শুভ উন্মোচন কৰিলে। ইয়াৰ পিছতে আমাৰ আৰু এতিয়া সাহিত্য প্ৰতিযোগিতাসমূহ আছে। সাহিত্য প্ৰতিযোগিতাসমূহৰ পিছতে আজি সন্ধিয়ালৈ আমাৰ মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শিত এখনি ভাওনা আমাৰ প্ৰদৰ্শন হ'ব। আৰু অহাকালিলৈ পুৱাৰ ভাগৰ পৰা আমাৰ দিনজোৰা কাৰ্যসূচী আছে। আমাৰ কেৰিয়াৰ গাইড আৰু শিক্ষা সজাগতামূলক এটা অনুষ্ঠান ৰাখিছোঁ। তাৰপিছতে আমাৰ 500 গৰাকী গোপিনীৰ দ্বাৰা দিহানাম পৰিৱেশন হ'ব। ইয়াৰ লগতে আমাৰ অসমৰ অন্যতম জনপ্ৰিয় যুৱ সাংবাদিক চক্ৰপাণি পৰাশৰ বাৰ্তালাপ অনুষ্ঠান হ'ব। তাৰপিছতে মুকলি সভা হ'ব। মুকলি সভাৰ লগত সংগতি ৰাখি আমি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিছোঁ। তাৰ লগে লগে সমান্তৰালভাৱে সন্ধিয়ালৈ আমাৰ অহাকালিলৈ সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ আটাইৰে পৰিচিত কৃষ্ণমণি চুতীয়া ডাঙৰীয়া। গতিকে এই দুইটা দিনৰ সমূহ কাৰ্যসূচীতে আমি সমূহ ভেবেলীবাসীৰ লগতে গোৱামুখবাসী, বৰদলনিবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। আৰু প্ৰতিজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা বৰ্তমানৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী আমি উপস্থিতি কামনা কৰিছোঁ।